পুৰুষে আমি অসমৰ খিলঞ্জীয়া অসমীয়া মুছলমান, অসমীয়া গৰীয়া মুছলমান, আজি যিটো হাৰাশাস্তি হৈছে গৰীয়া মুছলমানৰ, তেতিয়াহ'লে আমাৰতো বাংলাদেশ নাই, আমি অসমৰ মানুহ, অসমতে জন্ম হৈছোঁ, ইয়াতে মৰিব লাগিব। আজি চাওক আপোনালোকে কেনেকুৱা হুলস্থুল হৈছে। ৰাতি 12টাত বিয়লুৱে আমাক কাগজ দিছে, এতিয়া 12টা ৰাতি দিছে, এতিয়া গামবুঢ়া চাৰ্টিফিকেট ইটো সিটো কৰি আনোতে কিমান দূৰৰ পৰা 25-30 কিলোমিটাৰ দূৰত কিমান কষ্ট হৈছে মানুহ হাৰাশাস্তি। এতিয়া লাইন ধৰি দিছে, পুলিচে আগবাঢ়িব নিদিয়ে, কোবাই। এতিয়া চাওক আমাৰ অসমীয়া মানুহ কিমান হাৰাশাস্তি হৈছে, আপোনালোকে চাওক। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ মানুহখিনি অলপ চাব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যিখিনি খিলঞ্জীয়া মুছলমান মানুহ আমাক চাব লাগে, সেইটোৱে মুখ্যমন্ত্ৰী মহোদয়লৈকে মই অনুৰোধ কৰিছোঁ। আমি গৰীয়া যিখিনি খিলঞ্জীয়া মুছলমান মানুহে আজি এইটো অৱস্থাত লক্ষ্যত উপনীত হৈছে। প্ৰথমতে আমি অসমৰ নিৰ্বাচনক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আমাৰ পূৰ্বপুৰুষসকল ইয়াতে বসবাস কৰি আহিছে, আজি বহু যুগৰ পৰা ভোটদান কৰি আহিছে। তাৰ ফলত আমাৰ দেউতাসকলে বা আব্বাহঁতে ভোট দি আহিছে, তাৰ পাছত আমি ভোট দিছোঁ, তাৰ পাছত আমাৰ ল'ৰা ছোৱালী ভোট দিয়াৰ পাছত এতিয়া কোনো নামৰ কোনো ভুল নাই, কোনো হেৰিৰ ভুল নাই, উচ্চাৰণৰ ভুল নাই। তাৰ পাছত ৰাতি বিয়লে আহি পেলাই আমাক নটিচ জাৰি কৰিছে যে অহাকালি আপোনালোকে ইলেকশ্যন অফিচত যাব লাগিব, আপোনালোকৰ নটিচ জাৰি কৰা হৈছে কিবা ভোটাৰ তালিকা কিবা সংশোধনী। কিন্তু সংশোধনীৰ নামত আমাক যদি ইমান হাৰাশাস্তি কৰে, তে আমাৰ গণতন্ত্ৰ নাই নেকি এখন দেশত? যদি অসমৰ মুখ্যমন্ত্ৰীয়ে সঠিক ব্যৱস্থা লওক, আমাৰ খিলঞ্জীয়া গৰীয়া মুছলমানখিনিক শান্তিৰে থাকিবলৈ দিয়ক। আপোনাক অনুৰোধ জনাইছোঁ, আপুনি যদি দয়া নকৰে কোনে কৰিব? এতিয়া নটিচৰ নামত যি ভেকুৱাওনা হৈছে, এটা ঘৰৰ নামত এখন গেট, আৰু তাতে মহিলাসকলে সৰু ল'ৰা ছোৱালী লৈ আহিছে, বহু দূৰ দূৰণিৰ পৰা আহিছে, কোনোবা ওচৰৰ ল'ৰা ছোৱালী মানুহ আহিছে, তাত ক'বলগীয়া নাই। আজি 30 কিলোমিটাৰ 25 কিলোমিটাৰ দূৰৰ পৰা মানুহ আহি মানুহক হাৰাশাস্তি কৰিছে। গতিকে এইটো মুখ্যমন্ত্ৰী মহোদয়ে চোকা দৃষ্টি ৰাখিব লাগে। অনতিপলমে ইয়াক মষিমূৰ কৰি আমাক খিলঞ্জীয়া গৰীয়া মুছলমানসকলক শান্তিৰে থাকিবলৈ দিয়ক। সংখ্যালঘুৰ নামত আপোনালোকক টাৰ্গেট কৰি লোৱা হৈছে? নহয়, আমি অলপ ভাবিছোঁ, আমি আজিৰ পৰা অনুভৱ কৰিছোঁ যে সংখ্যালঘুসকলৰ সংখ্যালঘুৰ নামত আমাক ধৰ্মীয়ভাৱে আমাক হাৰাশাস্তি কৰিছে। কি ইয়াত আমি ইয়াত ভূমিপুত্ৰ, আমি অসমতে বসবাস কৰিছোঁ, আৰু তাত ক'ব লগা কি ব্যৱস্থা? আমাৰ নামত নটিচ জাৰি কৰিছে। এনেকুৱা কেনেকুৱা কথা হ'ব পাৰে? কোনো অবজেকশ্যন কৰে নাই। কোনোবাই অবজেকশ্যন দিব লাগিব, তেওঁৰ নামত ভুল আহিছে, তেওঁ ইয়াৰ নহয়, কিন্তু অবজেকশ্যন নটিচত কোনো উল্লেখ নাই। ইয়াৰ আচৰিত কথা যে তেওঁলোকৰ যদি সৎকাৰ আছে দেখাই দিয়ক কোনে নটিচ দিছে, কিন্তু তেওঁলোকৰ কোনো নটিচ নাই। আৰু ইয়াত হাৰাশাস্তি। আয়ুক্ত মহোদয়কো, মৰিগাঁও আয়ুক্ত বাইদেউকো অনুৰোধ জনাইছোঁ, আপুনি অন্ততঃ 2-3টা কাউণ্টাৰ ব্যৱস্থা কৰক, নহ'লে মানুহ মৰিব, মানুহ জীয়াই থাকিব নোৱাৰিব। এনেকৈ ইমান হুলস্থুলীয়া পৰিৱেশত কিবা আৰক্ষী বিষয়াসকলে যাব নিদিয়ে মানুহক। ডকুমেণ্টছৰ অভাৱত মানুহ ৰৈ আছে। আমি ডকুমেণ্ট দিব যাব গ'লেও তেওঁলোকে আৰক্ষী বিষয়াসকলে যাব নিদিয়ে। আৰক্ষী বিষয়া মৰিগাঁও আৰক্ষী অধীক্ষকক কৈছোঁ, আপুনি এটা আমাক সুস্থিৰভাৱে ব্যৱস্থা কৰি দিয়ক, জানো আমি ডকুমেণ্টছখিনি ছাবমিট কৰাত সহায় কৰক। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।